পাতা নাচনির কলা ফুলরে বিউরানো বিরিনা ও আইতা কে রুমনি ঘুরিয়া তাতে সমনিয়া ও আইতা তুমি আমার জুরিয়া বহাগতে পাতি যাও বিয়াও আইতা এই রুমনি গেজেরা নে মারিবা কেতেরা এই রুমনি গেজেরা নে মারিবা কেতেরা সাইনো সাই থাকিবর মনেও ও আইতা সাইনো সাই থাকিবর মন সমাজৰ নীতি নিয়ম ভঙাটো নতুন নিয়ম বুলি তেওঁ যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে বুলি গীত লিখি নৱযুগৰ কথা কোৱা, নিবনুৱা আৰু শ্ৰমৰ মৰ্যাদাক স্বীকাৰ কৰি গীত লিখা, গীত গোৱা জনতাৰ শিল্পী মাটিৰ মানুহ ভূপেন হাজৰিকাৰ ৰূপধৰাৰ কণ্ঠত প্ৰতিধ্বনিত হৈছিল অজস্ৰ মানৱতাৰ গান। ভেদাভেদৰ প্ৰাচীৰ ভঙা বলিষ্ঠ শব্দৰ উৰিয়া গান। আমাৰ হিয়াৰ আমুঠু ভূপেন দা 2011 চনৰ 5 নৱেম্বৰৰ দিনা সমগ্ৰ বিশ্ববাসীক শোক সাগৰত পেলাই চিৰনিদ্ৰাত শুই পৰে। তেখেতৰ বিৰল ব্যক্তিত্ব, জীৱন দৰ্শনক আমি কৈ শেষ কৰিব নোৱাৰোঁ। তেখেতৰ জীৱনৰ সুৰীয়া যাত্ৰা ধৰি ৰখাৰ এয়া মাত্ৰ আমাৰ বিনম্ৰ প্ৰয়াস। গোটেই বিশ্বৰ মানুহৰ বাবে এই বিশ্ব শিল্পীগৰাকীয়ে ৰচনা কৰা এটা তেজস্বী গীতেৰে তেখেতৰ জন্ম শতবৰ্ষৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে সমস্বৰে গাঁও হওক।
ভাৰতৰত্ন সুধাগত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি অসমৰ আগশাৰীৰ সামাজিক ও সাংস্কৃতিক সংগঠন নাটকথাই তেওঁৰ গীতৰ মাতেৰে তেওঁৰ গীতৰ কথাৰে শ্ৰদ্ধাঞ্জলি যাচিলে। গতিকে এবাৰ নাটকথাৰ সমূহ শিল্পীৰ কাৰণে ৰাইজে এবাৰ হাততালি দিয়ক, এবাৰ হাততালি দিয়ক। আমাৰ দুজনেই শিল্পী আছিল, যি দুজনে আমাক সংগীতৰ যাত্ৰাত যাক সংগীত সূৰ্য বুলি কোৱা হয়। আন এগৰাকী আপোনালোকৰ সন্মুখত আমাৰ প্ৰতিমূৰ্তি হিচাপে আছে জুবিন গাৰ্গ। আপোনালোকৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। সুধা কণ্ঠৰ কথা ক'বই নালাগে। তাতে আকৌ আমি এই প্ৰথমটো বহাগ জুবিন গাৰ্গ বিহীন হিচাপে পাইছোঁ। আমাৰ মনৰ বেদনা আমাৰ সকলোৰে অন্তৰে আজিও কান্দি আছে। গতিকে এবাৰ ৰাইজে কওক, জাষ্টিছ ফৰ জুবিন গাৰ্গ, জয় জুবিন গাৰ্গ, জয় সুধাকান্ত ভূপেন হাজৰিকা। এইবাৰ নাটকথাৰ সমূহ শিল্পীক মই আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতৰ কথাৰে গীতৰ মাতেৰে